নমস্কাৰ, মই কস্তুৰী। আমাৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা সৰু টপিক লৈ আপোনালোকৰ ওচৰত এটা ভিডিঅ' আগবঢ়াইছোঁ। সেইটো হ'ল সাবুদানা খালে সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল নে বেয়া আৰু ইয়াৰ উপকাৰিতা তাৰ বিষয়ে এটি ভিডিঅ' বনাইছোঁ। আপোনালোকে ভাল পাব বুলি আশা ৰাখিছোঁ। আৰু লগতে মইনো সাবুদানা আমাৰ হাৰ্লিক কেনেকৈ দিওঁ তাৰ এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াইছোঁ। সাবুদানাখিনি যিহেতু টেষ্টলেছ হয়, গতিকে তাত অলপমান সোৱাদ আনিবলৈ মই এটা খেজুৰ প্ৰায় 1 ঘণ্টামান সাবুদানাৰ লগতেই তিয়াই থৈছোঁ, যাতে সাবুদানাখিনিত অলপমান মিঠা মিঠা হয় আৰু বেবীয়ে খাই ভাল পায়। সাবুদানা ডেইৰী প্ৰডাক্ট হয়, বেবীৰ কাৰণে খুব ভাল এটা ফুড হয়। সাবুদানা খালে ব'ন হেল্থৰ কাৰণে ভাল, অভাৰঅল স্কেলেটেল হেল্থৰ কাৰণে বহুত ভাল, যিহেতু ইয়াত কেলছিয়াম থাকে, হাই কাৰ্বছ থাকে আৰু ল' ফেট থাকে। সেইকাৰণে সৰু বেবীৰ কাৰণে এটা ভাল ৱেইট গেইনৰ ফুড হয়। এইটো বিশেষকৈ গৰম দিনত আচলতে খুব ভাল এটা ফুড হয় বেবীৰ কাৰণে। ই আমাৰ বডি টেম্পাৰেচাৰটো কণ্ট্ৰল কৰি ৰাখে। গতিকে সাবুদানা আমি বেবীক আচলতে খুৱাব লাগে। আমাৰ হাৰ্লিয়ে অলপমান টেষ্ট কৰে সাবুদানা। সাবুদানাটো আচলতে বেছি ডাঠকৈ বেবীক খুৱাব নালাগে, যিহেতু অলপমান লিকটীয়া নিচিনা হয়, গতিকে বেবীৰ ডিঙিত লাগি যোৱাৰ চান্স থাকে। সেইটো কাৰণে অলপমান পনীয়া কৰি খুৱাব লাগে আৰু ইয়াক ভালকৈ বইল কৰি ল'ব লাগে দেই। যদি ভালকৈ বইল কৰা নহয়, তেতিয়া বেবীৰ কনষ্টিপেশ্যন বা ব্লটিং হোৱাৰ চান্স থাকে। আৰু এটা সৰু বেবীৰ কাৰণে সাবুদানাটো 1 বা 2 চামুচেই যথেষ্ট হয়। মই ধুনীয়াকৈ সাবুদানাখিনি বইল কৰি ল'লোঁ। এয়া মই সাবুদানাখিনি দেখিছেনে ধুনীয়াকৈ বইল কৰি লৈছোঁ। তাত যাতে সাবুদানাৰ গোটা একো নাথাকে। ভালকৈ বইল কৰি ল'ব লাগে সাবুদানাখিনি সদায়। এয়া চাওকচোন, সাবুদানাখিনি কিমান ধুনীয়াকৈ গলি গৈছে, এটাও গোটা নাইকিয়া ইয়াত। মই অলপমান আৰু পাতল কৰিবলৈ অলপমান মিক্সিত এপাক ঘূৰাই দিম, তেতিয়া আৰু ধুনীয়া হৈ যাব। আৰু লগতে তিয়াই থোৱা খেজুৰটো দি দিম। খেজুৰ কেতিয়াও আপোনালোকে বইল কৰি নল'ব। বইল কৰিলে খেজুৰৰ যিখিনি গুণ থাকে সেইখিনি গুচি যায়। গতিকে মই পানীখিনিৰ সৈতে খেজুৰটো মিক্সিত মাৰি দিম। এয়া চাওকচোন, কিমান ধুনীয়া এটা পেষ্ট হৈছে। আপোনালোকেও আপোনালোকৰ বেবীক খুৱাবচোন, খাই বৰ ভাল পাব। আৰু মোক জনাব দেই কেনে পালে।